অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ মহোৎসৱৰ দ্বিতীয় দিনা অনুষ্ঠিত হয় এখন আলোচনা চক্ৰ 2026ত সম্পূৰ্ণ হ'ব অসম সাহিত্য সভাৰ পত্ৰিকাৰ 100 বছৰ আজিৰ সভাতে উন্মোচন কৰা হয় চন্দ্ৰকান্ত অভিধানৰ প্ৰথম সংস্কৰণৰ ডিজিটেল সংস্কৰণ সামাজিক মাধ্যমত অসম সাহিত্য সভাই প্ৰকাশ কৰিব সাহিত্যৰাজি এতিয়াৰ পৰা সামাজিক মাধ্যমত চৰ্চিত হোৱা সাহিত্যক স্বীকৃতি দিব অসম সাহিত্য সভাই অসম সাহিত্যৰ বাবেই নহয় সমগ্ৰ অসমৰ বাবে এটা গৌৰৱৰ দিন কাৰণ অসমত ভাৰতত আছে নাই মই নাজানো অসমত এটা ভৱনক লৈ শতবৰ্ষ উদযাপন কৰাটো এটা আৰ্হিৰূপে প্ৰতিষ্ঠা হ'ব বুলিও মই ভাবিছোঁ আৰু লগতে এই ভৱনটোৱে সমগ্ৰ অসমকে প্ৰতিনিধিত্ব কৰিছে বুলি মই অনুভৱ কৰিছোঁ অসম সাহিত্য